নমস্কাৰ এনিভাৰ 24 চাই থকাৰ বাবে ধন্যবাদ শীৰ্ষ দহৰ হৈতে ষ্টুডিঅত মই প্ৰীতি এটা চাও আহক আজিৰ শীৰ্ষ দহ বিশিষ্ট সংগীত পৰিচালক ভূপেন উজিৰ আৰু নাই মহানগৰী নেমকেয়াৰ হস্পিটেলত হেক নিশ্বাস ত্যাগ কৰে বিশিষ্ট সংগীত পৰিচালক গৰাকীয়ে 6 জানুৱাৰীৰ পৰা চিকিৎসাধীন হৈ আছিল ভূপেন উজিৰ নিশা 10 বজাত হেক নিশ্বাস ত্যাগ কৰে বিশিষ্ট সংগীত পৰিচালক গৰাকীয়ে বিশিষ্ট সংগীত পৰিচালক গৰাকীৰ অকাল মৃত্যুত শোকস্তব্ধ গুণমুগ্ধ বিয়লি 2 বজাত নৱগৃহ শ্মশানত হেককৃত সম্পন্ন কৰা হয় ভূপেন উজিৰক ডেংগিত আক্ৰান্ত হয় মহিলাৰ মৃত্যু গহপুৰত বৃদ্ধি ডেংগিৰ আক্ৰান্তৰ সংখ্যা মৃত মহিলাগৰাকী চেংমৰাৰ গণেশ্বৰী বৰা ডিব্ৰুগড় মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন অৱস্থাত মৃত্যু মহিলাগৰাকীৰ বকুৰ বামুনিগাঁও নামহান্তিপুৰত অঘটন বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন গয়া নিহত লোকজন সনাজ ৰাভা বুলি জানিব পৰা গৈছে নিহত সনাজ ৰাভাৰ ঘৰ শান্তিপুৰ কটাবাৰীত ঘৰ পুৱাতে স্থানীয় ৰাইজৰ লগত বাগানত হাতী খেদিবলৈ যোৱাত সংঘটিত হয় এই ঘটনা ৰাজ্যৰ ভিন্ন প্ৰান্তত অতি সঘনাই সংঘটিত হৈ আহিছে চোৰাং গৰুৰ অবৈধ সৰবৰা পুৱাই মৰিগাঁও বিহুবৰীত চোৰাং গৰু গাড়ীৰ সন্দেহত ৰাইজে জ্বলাই দিলে এখন বাহন লগতে বাহনখনৰ পৰা ৰাইজে উদ্ধাৰ কৰিলে 7টাকৈ গৰু শান্তি চুক্তিৰ পিছতে চৰকাৰৰ বৃহৎ সিদ্ধান্ত পৰেশ বৰুৱাৰ বাসগৃহৰ পৰা নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ 23 বছৰে আলফা স্বাধীনৰ সেনাধ্যক্ষৰ বাসগৃহত আছিল নিৰাপত্তাৰক্ষী 4 গৰাকী নিৰাপত্তাৰক্ষীৰ বেষ্টিনীত আছিল পৰেশ বৰুৱাৰ জৰাইগাঁওস্থিত বাসগৃহ এতিয়া ল'ব বিচাৰিছো চমু বাণিজ্যিক বিৰতি প্ৰত্যেকগৰাকী সৌন্দৰ্য পিপাসু মহিলাৰে প্ৰিয় গহনা নিজৰ মন পছন্দৰ ধুনীয়া সাজযোৰৰ সৈতে মিলাই সকলোৱে গহনা পিন্ধি ভাল পায় গুৱাহাটী মহানগৰীৰ মা অঞ্জলি জুৱেলাৰ্ছত গ্ৰাহকৰ বাবে উপলব্ধ অত্যাধুনিক ব্ৰাইডেল জুৱেলাৰী ট্ৰেডিশ্যনেল মডাৰ্ণ জুৱেলাৰীকে ধৰি বিভিন্ন ধৰণৰ সোণৰূপৰ আকৰ্ষণীয় গহনা আপুনি মনে বিচৰা ধৰণৰ সকলো গহনা উপলব্ধ হ'ব মা অঞ্জলি জুৱেলাৰ্ছত গতিকে দেৰি কিয় কৰিছে পলম নকৰি সোনকালে আহক আমাৰ ঠিকনা মা অঞ্জলি জুৱেলাৰ্ছ জয়ানগৰ 6 মাইল চুকাপা ভৱনৰ সমীপত গুৱাহাটী আমাৰ ফোন নম্বৰ 9864365392 3613563718 বিৰতিৰ পিছত পুনৰ আহিছো শীৰ্ষদহৰ মাজলৈ বুকাখাতৰ বিহাৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা ডাম্পাৰ বলেৰো পিকআপ ভান আৰু বাইকৰ মাজত হয় মুখামুখি সংঘৰ্ষ গুৰুতৰভাৱে আহত হয় বাইকত থকা এগৰাকী মহিলা দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰখনৰ নম্বৰ AS05C 8685 বলেৰো পিকআপ ভানখনৰ নম্বৰ AS05C 4320 আহত মহিলাগৰাকীক সংকটজনক অৱস্থাত বুকাখাতৰ শহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় কাৰ্বি আংলং জিলাৰ 29 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লাংহিনৰ সৰকাঠি দলঙত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ AS02 E5822 12চকীয়া ট্ৰাকখন ফুলনি দিশৰ পৰা দবকা অভিমুখে আছিল নিয়ন্ত্ৰণ হেৰুৱাই সৰকাঠি দলঙত খুন্দা মাৰি দলঙৰ তলত বাগৰি পৰে পিছত দকমকা আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ ট্ৰাক চালকজনক দকমকা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে পুনৰ কলাদাগ লাগিল খাকি পোছাকত উৎকোচ লৈ গ্ৰেপ্তাৰ ঢালিগাঁও টাউন আৰক্ষীৰ উপ-পৰিদৰ্শক গ্ৰেপ্তাৰ আৰক্ষী উপ-পৰিদৰ্শক চিন্তু দাস চিৰাঙৰ কাজলগাঁৱত গ্ৰেপ্তাৰ আৰক্ষী উপ-পৰিদৰ্শক চিন্তু দাস জব্দকৃত বাহন মোকলাই দিয়াৰ বাবদ 10,000 টকা উৎকোচ লোৱাৰ অভিযোগ হেপাহৰ ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিন ৰাজ্যজুৰি চলিছে ভোগালীক আদৰাৰ বাবে প্ৰস্তুতি বঙাইগাঁও জিলাৰ বৈতামাৰীৰ তালগুৰিতো চলিছে ভোগালীক আদৰাৰ বাবে পূৰ্ণ প্ৰস্তুতি চাও আহক আমাৰ এই প্ৰস্তুতি ৰেলৱে ইউনিয়নৰ তীব্ৰ প্ৰতিবাদত কঁপি উঠিল ৰেল নগৰী লামডিং কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ NPS বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত ৰেলৱে ইউনিয়নৰ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবীত সাব্যস্ত এই প্ৰতিবাদ আজি শীৰ্ষদ ইমানেই আছিল পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব এনিভাৰ 24 ধন্যবাদ প্ৰত্যেকগৰাকী সৌন্দৰ্য পিপাসু মহিলাৰে প্ৰিয় গহনা নিজৰ মন পছন্দৰ ধুনীয়া সাজযোৰৰ সৈতে মিলাই সকলোৱে গহনা পিন্ধি ভাল পায়
গুৱাহাটী মহানগৰীৰ মা অঞ্জলি জুৱেলাৰ্ছত গ্ৰাহকৰ বাবে উপলব্ধ অত্যাধুনিক ব্ৰাইডেল জুৱেলাৰী, ট্ৰেডিশ্যনেল মডাৰ্ণ জুৱেলাৰীকে ধৰি বিভিন্ন ধৰণৰ সোণৰূপৰ আকৰ্ষণীয় গহনা। আপুনি মনে বিচৰা ধৰণৰ সকলো গহনা উপলব্ধ হ'ব মা অঞ্জলি জুৱেলাৰ্ছত। গতিকে দেৰি কিয় কৰিছে? পলম নকৰি সোনকালে আহক। আমাৰ ঠিকনা মা অঞ্জলি জুৱেলাৰ্ছ, জয়ানগৰ 6 মাইল, চুকাপা ভৱনৰ সমীপত, গুৱাহাটী। আমাৰ ফোন নম্বৰ 9864365392, 3613563718।